हेलो गाइस की खबर आपलोग সকলোৱে মই এতিয়া যেহেতু পৰকি আহিলো ঘৰতে আছো গা যেহেতু আকৌ মোৰ গা ভাল নাছিলে ঘৰত আহি গলো এতিয়া মই যাবলৈ ওলাইছো যেহেতু আজি আমাৰ গাঁৱতে আছে বাৰ্ষিক নাম ভাওনা তালে নামলে যাবলৈ ওলাইছো বহুত দিনৰ মন নামঘৰলৈ আহিছো আজি আপোনালোককো দেখাম বাৰু কি পাৰো দেখাব চেষ্টা কৰিম বাৰ্ষিক নামৰ যেহেতু গাটো বেয়া হৈছে কেনে কদু ওলাই যোৱাই না হাপৰা যেহেতু ঘৰতে মেডিচিন খাই থকা হৈছে আৰু আজি যেহেতু নামঘৰৰ পৰা ওলাই এপাক আহোঁ যেহেতু মনটো অলপ ভাল লাগিব ঘৰতে সোমাই থকা হৈছে সেই বুলি ওলাই আহিছোঁ আপোনালোকক দেখাই থাকিম বাৰু কিমান পাৰোঁ দেই এইফালে আমি আহিছোঁ এতিয়া সভা হ'লে এইফালে আমাৰ পাটনা এইফালে মোৰ ভাগিন ভণ্টি এইফালে বা এইফালে খুৰী আমি এতিয়া যাওঁ নামঘৰত নামঘৰলৈ অহা অৱস্থাটো দেখিছেনে ইমান নামঘৰলৈ নাযায় ক'ৰবাত গা ধুবলৈ আহিছে দে কাপোৰ কানি লওক ঘৰত মানে পানী নাই বোলে এইফালে আহি আছো আৰু ৰ'দত ঘামি জামি অৱস্থা নাই গোটেই পুৰা ৰাস্তাও গৰম হৈ গৈছে আৰু আহি থাকোঁতে এখন মই পঢ়াৰ বিদ্যালয় হয় যোনখন মই মানে ক শ্ৰেণীৰ পৰা পঞ্চমমান শ্ৰেণীলৈকে পঢ়িছিলোঁ ইয়াতে উত্তৰ গায়নগাঁও প্ৰাথমিক বিদ্যালয় আমাৰ ঘৰৰ ওচৰতে হয় ঘৰৰ পৰা বেছি দূৰ নহয় প্ৰায় 400 মিটাৰমান আঁতৰত ফালে গৰম কেনেকুৱা ৰাইজ আমাক গৰমত দেখিছেনে কেনেকৈ আহিছোঁ চাদৰ তাদৰ মূৰত লৈ আহিছোঁ এইফালে আইচক্ৰীম কিনি ৰাস্তাত আইচক্ৰীমৰ প্ৰায় আইচক্ৰীম কিনি খোৱাত লাগিছে পুৰা কেনেকুৱা গৰম বাপৰে ইমান ৰ'দ দিছে নহয় ছাতি নানিলোঁ চেণ্ডেলো পিন্ধি অহা নাই পুৰা ৰাস্তা পকা পুৰা ভৰি গৰম হৈ গৈছে এইপিনে মাথা গৰম হৈ গৈছে অৱস্থাটো দেখিছে আমাৰ ইফালে নামঘৰত আহি থাকোঁতে আৰু এখন স্কুল পালোঁ এইখনত মই পঢ়িছিলোঁ আপোনাৰ 6মান শ্ৰেণীৰ পৰা 10মান শ্ৰেণীলৈকে পঢ়িছিলোঁ তেতিয়া এখন আছিলে গায়নগাঁও নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় বৰ্তমান এখন গায়নগাঁও নৱজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত হৈছে মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় দুইখন স্কুল মোৰ ঘৰৰ পৰা ওচৰতে হয় ইয়াৰ পৰাই মই দুটা শিক্ষা মই মোৰ গাঁৱতে পাৰ কৰিছোঁ আৰু এইফালে আহি থাকোঁতে এইফালে আজাৰ ফুল ফুলা দেখি এইফালে আমাৰ বৌয়ে পুৰা গান গাবলৈ লাগিলে আজাৰ ফুলা দেখি বেজা কিয় কৰ মই ক'লোঁ গাওক গাওক বুলি কিন্তু লাজ কৰিলে আৰু নাগালে এতিয়া নামঘৰ নাম শেষ হ'ল নামঘৰৰ পৰা আহি আছোঁ অৱস্থাটো দেখিছেনে ইমানেই ৰ'দ দিছে মানে ৰাস্তাত ঘামি জামি গোটেই অৱস্থা নাই পুৰা গামোচাই দি মাথা চাথা ঢাকি আহিছোঁ আৰু আজিলৈ আহিছোঁ কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব